Installation of Scilab on Windows operating system or spoken tutorial লৈ আদৰণি জনাইছো মই Windows operating system ত Scilab 5.2 টাঙৰণ ইনষ্টল কৰিম এই প্ৰক্ৰিয়াটো Scilab সকলো টাঙৰণ আৰু Windows operating system আন টাঙৰণতো প্ৰয়োগযোগ্য হয় আপুনি Scilab scilab.org ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰে প্ৰডাক্টছ লৈ যাওক ডাউনলোড নিৰ্বাচন কৰক আৰু টিপক তললৈ যাওক উইন্ডোজ সেকশনৰ অন্তৰ্গত Scilab 5.2 টিপক exe ফাইলটো ডাউনলোড কৰিবলৈ এটা ডায়লগ খুলিব সেভ ফাইলত টিপক ডাউনলোডিং আৰম্ভ হ'ব কিছু মিনিট ল'ব মই ইয়াক মিনিমাইজ কৰিম ব্ৰাউজাৰটো মিনিমাইজ কৰক ডাউনলোড পৃষ্ঠাৰ পোনপটীয়া সংযোজন তলত দিয়া ধৰণৰ ইনষ্টলেচন প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতে আপোনাৰ কম্পিউটাৰটো ইন্টাৰনেটৰ লগত সংলগ্ন হৈ থকাটো দৰকাৰ ইন্টেল মেথ কাৰ্নেল লাইব্ৰেৰী ডাউনলোড আৰু ইনষ্টল কৰিবলৈ প্ৰয়োজনীয় হয় মই ইয়াক মিনিমাইজ কৰিম ইনষ্টলেচন পৰ্যায়টো আৰম্ভ কৰিবলৈ Scilab setup ফাইলত দুবাৰ টিপক ৰানত টিপক setup language ইংলিছ হিচাপে বাছক ওকে টিপক এইটোৱে Scilab setup wizard আৰম্ভ কৰিব চলি থাকিবলৈ নেক্সট টিপক লাইসেন্স এগ্ৰিমেন্টটো গ্ৰহণ কৰক নেক্সট টিপক আপোনাৰ কম্পিউটাৰ Scilab ইনষ্টল কৰিবলৈ এটা গন্তব্য ফোল্ডাৰ বাছক নেক্সট টিপক ফুল ইনষ্টলেচনলৈ যাওক নেক্সট টিপক নেক্সট ইনষ্টলেচনটো আৰম্ভ হ'বলৈ ইনষ্টলত টিপক ইন্টাৰনেট কানেকচন পাৰমিশন দিবলৈ ওকে টিপক ইন্টেল মেথ কাৰ্নেল লাইব্ৰেৰী ডাউনলোডিং আৰম্ভ কৰিব কিছু মিনিট ল'ব ইন্টেল মেথ কাৰ্নেল লাইব্ৰেৰী ডাউনলোডিং সম্পূৰ্ণ হ'ল আৰু Scilabৰ ইনষ্টলেচন পৰ্যায়টো আৰম্ভ হ'ল কিছু মিনিট ল'ব Scilabৰ ইনষ্টলেচন সম্পূৰ্ণ হ'ল ফিনিশ টিপক আপোনাৰ কম্পিউটাৰত Scilab 5.2 ক উদ্ভাৱন কৰিব মই এইটো বন্ধ কৰিম এই সময়ত Scilabত আমাৰ বহুতো অন্য স্পোকেন টিউটৰিয়েল আছে এইবিলাক তলৰ তালিকাত দিয়া হৈছে scilab.in ৱেবছাইটৰ সহযোগিতাৰে ভাৰতত Scilabে প্ৰচেষ্টা চলাইছে তাত কিছুমান আগ্ৰহী প্ৰকল্প চলি আছে তাৰে এটা হৈছে টেক্সটবুক প্ৰজেক্ট য'ত কোডসমূহে Scilab ব্যৱহাৰ কৰি ষ্টেণ্ডাৰ্ড টেক্সটবুকৰ উদাহৰণসমূহ প্ৰতিফলিত কৰে সংযোজন প্ৰকল্পই উপভোক্তাক জ্ঞাত Scilab ডকুমেন্টসমূহক সংযোগ আৰু কিতাপ দিবলৈ অনুমতি দিয়ে আমি লগতে Scilabৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সহায় কৰো আমাৰ ওচৰত দুখন মেইলিং তালিকা আছে এখন ঘোষণাৰ বাবে আৰু আনখন আলোচনাৰ বাবে আমি আমাৰ সকলো কাৰ্যক্ৰমত আপোনাৰ অংশগ্ৰহণ বিচাৰিছো স্পোকেন টিউটৰিয়েললৈ ঘূৰি যাওঁ স্পোকেন অংশটো বিভিন্ন ভাৰতীয় ভাষাত উপলব্ধ এইসমূহ spoken-tutorial.org ৱেবছাইটত উপলব্ধ এই টিউটৰিয়েলটোৱে Scilabত লেভেল 0 ট্ৰেইনিঙৰ এটা অংশ গঠন কৰে এই টিউটৰিয়েলসমূহ একেবাৰে বিনামূলীয়াকৈ উপলব্ধ আমি এই পথেৰে বহুতো ফজ সিস্টেম সামৰিম বুলি আশা কৰো আমি ইয়াৰ ওপৰত আপোনাৰ মতামতক আদৰণি জনাও আমি লগতে আপোনাৰ অংশগ্ৰহণক আদৰণি জনাও সফটওয়্যাৰৰ বাবে আউটলাইন লিখাত মূল স্ক্ৰিপ্টসমূহ লিখাৰ বাবে স্পোকেন টিউটৰিয়েলটো বাণীবদ্ধ কৰিবলৈ স্ক্ৰিপ্টটো বিভিন্ন ভাৰতীয় ভাষাত অনুবাদ কৰিবলৈ স্ক্ৰিপ্টটো ব্যৱহাৰ কৰি শ্ৰব্যটো ভাৰতীয় ভাষাত কণ্ঠ পৰিৱৰ্তন কৰিবলৈ ওপৰৰ সকলোতে পুনৰ্দৰ্শন কৰিবলৈ আৰু আপোনাৰ মতামত দিবলৈ আমি আপোনাক এই স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতিবলৈ আদৰণি জনাও আমি লগতে আপোনাক স্পোকেন টিউটৰিয়েলৰ গুণমূলক অধ্যয়ন পাতিবলৈ আহ্বান জনাও আমি লগতে শ্ৰব্য কথাচিত্ৰ নিজাকৈ অনুবাদ আদিত কাৰিকৰী সহযোগিতা দিব পৰা পাৰ্গত লোকক বিচাৰিছো
আমি এই কাৰ্যক্ৰমবিলাকৰ বাবে বৰঙনি দি আহিছো স্পোকেন টিউটৰিয়েলসমূহ টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলত দেখুওৱা সংযোজনত দেখা পাব সংযোগ কৰাৰ বাবে ধন্যবাদ মই মৌচম হাজৰিকা শুভ বিদায়